হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ 2026 বৰ্ষৰ নতুন অসমীয়া কিতাপ উন্মেষ দ্বিতীয় ভাগত থকা পাঠ 6 তেজৰে কমলাপতি পুৱা গোৱা বৰগীত। এই পাঠৰ অন্তৰ্গত পাঠভিত্তিক ক্ৰিয়াকলাপত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু তোমালোকে যদি ডেইলি ইউটিউবত হোৱা ক্লাছবোৰৰ নোটছ ফ্ৰীতে পাব খোজা তোমালোকে এই ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো তোমালোকে ফ'ল' কৰিবা। তাত তোমালোকে ডেইলি নোটছ পাবা, ডেইলি ক্লাছৰ লিংক পাবা। তোমালোকে কি কৰিবা, এই ক্লাছৰ বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে। এইটো এটা গ্ৰুপৰ নিচিনা হয়, তাত তোমালোকে সদায়ে আপডেট থাকিব পাৰিবা। চ' এতিয়াই ফ'ল' কৰি দিয়া। চ' তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰি খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা। ইয়াত কি কৰিব লাগিব, খালী ঠাই পূৰ কৰিব লাগিব আৰু এই খালী ঠাইত বহুওৱা শব্দটোৰ কি কৰিব লাগিব, অৰ্থ লিখিব লাগিব। চ' আমি উত্তৰত কি লিখিম, উত্তৰত আমি ডাইৰেক্ট গোটেইখিনি লিখি দিছোঁ যে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। আমি খালী ঠাইত কি লিখিছোঁ, ধৱলী। এতিয়া ধৱলীৰ আকৌ কি অৰ্থ লিখিব লাগিব, ধৱলী হ'ল বগা বৰণ। এনেকৈ ইয়াত খালী আছিলে, খালী ঠাইত কি লিখিছোঁ আমি, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। ইয়াত আমি দুটা শব্দ লিখিছোঁ, তিমিৰ আৰু ৰবিৰ। এই দুটাৰ অৰ্থ হ'ব, তিমিৰ মানে হ'ল অন্ধকাৰ বা তমসা, আৰু ৰবিৰ মানে হ'ল সূৰ্য। সৎ পত্ৰ বিকশিত ভ্ৰমৰ উৰাই। এতিয়া ভ্ৰমৰ অৰ্থ কি, ভ্ৰমৰ অৰ্থ হ'ল ভমৰা। তাৰপিছত লাষ্ট লাইন আছে ব্ৰজ বধূ দধি মথে তুৰা গুণ গাই। চ' এইখিনি আছিল প্ৰথম প্ৰশ্নটোৰ উত্তৰ। তোমালোকে সুন্দৰকৈ লিখি ল'বা, খালী ঠাইবোৰ লিখি ল'বা আৰু আকৌ কি কৰিবা, অৰ্থবোৰো লিখি ল'বা। দ্বিতীয় নম্বৰত কৈছে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা। ইয়াত ক অংশৰ লগত খ অংশ তোমালোকে এনেকৈ ডাইৰেক্ট কিতাপত আস্তানি দিবা, কিন্তু মই তোমালোকক ডাইৰেক্ট উত্তৰ কৰি দিছোঁ। কেনেকৈ, যে তেজৰে কমলাপতি পৰভাতে নিন্দ, এইটো কাৰ লগত হ'ব, এইটো হ'ব হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। ইয়াৰ লগত এইটো মিলাই দিয়া। তোমালোকৰ কিতাপত কিন্তু এনেকৈ চিধা চিধি নিমিলিব, এইটো তলত থাকিব পাৰে ওপৰত থাকিব পাৰে। তোমালোকে মিলালে এনেকুৱা হ'ব এনেকৈ তোমালোকে কিতাপত ডাইৰেক্ট আস্তানি দিয়া। ইয়াত মই ডাইৰেক্ট উত্তৰ কৰি দিছোঁ যে কোনটোৰ লগত কোনটো হ'ব। যে তেজৰে কমলাপতি পৰভাতে নিন্দ, এইটো হ'ব কাৰ লগত, হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। তাৰপিছত কি আছে, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, এইটো কাৰ লগত হ'ব, এইটো হ'ব আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে, আস্তানি দিয়া। তাৰপিছত ব্ৰজবধি দধি মথে তুৰা গুণ গাই, এইটো কাৰ লগত হ'ব, এইটো হ'ব ব্ৰজ ধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দধি মথে। চ' এইটোৰ লগত এইটো হ'ব, তোমালোকে দেখি ভালকৈ মিলাই ল'বা বস্তুখিনি। এতিয়া শেষতটো কি আছে, যে সুৰভি চাৰিতে লাগে উঠৰে গোপাল, এইটো কাৰ লগত হ'ব, যে হে গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠা। তাৰপিছত এতিয়া আছে তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ 3 নম্বৰ প্ৰশ্ন বৰগীতত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব, বৰগীতত পুৱাৰ এক অতি সুন্দৰ প্ৰাকৃতিক দৃশ্য বৰ্ণনা কৰা হৈছে। নিশা শেষ হৈ চাৰিওদিশ ফৰকাল হৈছে আৰু বগা বৰণ ধৰিছে। সূৰ্যৰ কিৰণে আন্ধাৰ নাশ কৰি পৃথিৱীলৈ পোহৰ নমাই আনিছে। পুখুৰীত পদুম ফুল ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমৰাই উৰি ফুৰিছে। এনে এক পবিত্ৰ আৰু সুন্দৰ পৰিৱেশত যশোদা মায়ে শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাইছে। ঠিক আছে, এই 3 নম্বৰ প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট আছে, ভালকৈ লিখি ল'বা উত্তৰখিনি। এতিয়া আছে 4 নম্বৰ, আটাইতকৈ ইম্পৰ্টেণ্ট এই পাৰ্টৰ, আটাইতকৈ ইম্পৰ্টেণ্ট হয় এই 4 নম্বৰ প্ৰশ্নটো, যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। কি আছে প্ৰশ্ন, ক নম্বৰ প্ৰশ্ন বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে। মই কৈছোঁ 4 নম্বৰৰ প্ৰশ্নকেইটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। চ' ক নম্বৰৰ উত্তৰ হ'ব যে বৰগীতটিত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণ বা নাৰায়ণৰ কথা কোৱা হৈছে। এতিয়া খ নম্বৰ প্ৰশ্ন তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি কি ওলায়। ইয়াৰ উত্তৰ হ'ব তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলায়। ইয়াৰ
এইটো ৰবিৰ মানেও সূৰ্য, সেইকাৰণে ইয়াত ব্ৰেকেটত দিয়া হৈছে তোমালোকে ভালকৈ বুজাৰ কাৰণে। কিন্তু তোমালোকে এনচাৰত কি লিখিবা যে তিমিৰ ফেৰিয়া বাজ আন্দাৰ ফালি সূৰ্যৰ কিৰণ ওলায়। কি ওলায়? সূৰ্যৰ কিৰণ ওলায়। তাৰপিছত আছে গ নম্বৰ প্ৰশ্ন, নন্দ গেল বাথানে গোৱাল গেল পাল। ইয়াত বাথান শব্দটোৱে কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব যে ইয়াত বাথান শব্দটোৱে গৰু আৰু মহ ৰখা ঠাই বা খুঁটি বুজাইছে। ঠিক আছে। এতিয়া আছে ঘ নম্বৰ প্ৰশ্ন, কষয় মাধৱ মাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ হ'ব মাই বুলি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কথা কোৱা হৈছে। তাৰপিছত আছে নেক্সট প্ৰশ্ন, ত্ৰিজগতৰ পতি কোন? উত্তৰ হ'ব ত্ৰিজগতৰ পতি হ'ল ভগৱান শ্ৰীকৃষ্ণ। ত্ৰিজগতৰ পতি কোন? ভগৱান শ্ৰীকৃষ্ণ। 5 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ, যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ হ'ব পুৱা হোৱাৰ লগে লগে নন্দ ৰজা বাথানলৈ গৈছে আৰু গোৱালসকলে গৰু চৰাবলৈ লৈ গৈছে। শ্ৰীকৃষ্ণয়ো তেওঁলোকৰ লগত সুৰবি গাই চৰাবলৈ যাব লাগে বাবে যশোদাই তেওঁক জগাইছিল। ঠিক আছে। এইকেইটাও 5 নম্বৰৰ প্ৰশ্নকেইটাও অতি গুৰুত্বপূৰ্ণ হয়। খ নম্বৰ প্ৰশ্ন, যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব যশোদাই কৃষ্ণক মৰমতে কমলাৱতী, গোবিন্দ, গোপাল আদি নামেৰে মাতিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে, পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল? ইয়াৰ উত্তৰ হ'ব যে যশোদাই কৈছিল যে ৰাতি পুৱাল সূৰ্যৰ পোহৰ ওলাল, পদুম ফুলিল, গোপাল বালক দাম সুদামে তেওঁক মাতি আছে আৰু নন্দ ৰজা তথা গোৱালসকলক গৰু লৈ বাথানলৈ গ'ল। গতিকে কৃষ্ণয়ো এতিয়া উঠি সুৰবি গাই চৰাবলৈ যাব লাগে। তাৰপিছত আছে ঘ নম্বৰ প্ৰশ্ন, যে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল? উত্তৰ হ'ব গোৱালসকলে লগত শিঙা, বেত আৰু বেণু নামৰ বাদ্যযন্ত্ৰৰ লগত খাবলৈ ক্ষীৰ লৱণো লৈ গৈছিল। তোমালোকে যদি এই শব্দবোৰৰ অৰ্থ বুজি নোপোৱা, মই ব্ৰেকেটত সুন্দৰকৈ অৰ্থ লিখি দিছোঁ। বেণু মানে বাঁহী আৰু লৱণো মানে হৈছে কি মাখন। ইয়াৰ অৰ্থবোৰ লিখি দিয়া আছে, যদি তোমালোকে বুজি নোপোৱা চাই ল'বা। 6 নম্বৰত দিয়া আছে, কোনে কাক কিয় কৈছিল লিখা। তলত এটা বাক্য দিয়া আছে, এইটো তোমালোকৰ কবিতাটোৰ পৰা উঠাই দিছে। এই কথাটো কোনে কাক কৈছে এতিয়া লিখিব লাগে, যে তেজৰে কমলাপতি পৰভাতে নিন্দ, তৰি চান্দ মুখ পেখ উঠৰে গোবিন্দ। এইটো কোনে কাক কৈছিল লিখিব লাগে। উক্ত পদ ফাঁকি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। ৰাতিপুৱাই সূৰ্য উদয় হোৱাৰ পাছতো শ্ৰীকৃষ্ণ শুই থকা বাবে যশোদাই তেওঁক টোপনি ত্যাগ কৰি জগাবলৈ এইদৰে কৈছিল। তাৰপিছত কি আছে 8 নম্বৰত আছে, শব্দৰ খেল খেলো আহা। ক নম্বৰত আছে, বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটোৰ কি, আমি ডাইৰেক্ট উত্তৰত যাম, যে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। কি কৈছে, যে বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। এইটো কি? এইটো হ'ল কম। এইটো কিন্তু উত্তৰ হয় ডাইৰেক্ট, এইটো কম। ঠিক আছে, তোমালোকে কম বুলি লিখিবা ইয়াৰ শেষত। তাৰপিছত আছে কি, যে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা চৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায়। এইটো কি? মলা। তাৰপিছত আছে কি, প্ৰথম আখৰ 3টা মিলি এবিধ সৰু টেঙা ফুলক বুজায়। এইটো হ'ল কমলা। তাৰপিছত আছে কি, যে শেষৰ 2টা আখৰ মিলি স্বামী, অধিপতি বা গৰাকীক বুজায়। সেইটো হ'ল কি? পতি। লিখি ল'বা পতি। চ' উত্তৰটো কি হ'ল? উত্তৰ গোটেই শব্দটো মিলি হ'ব কি? কমলা পতি। এই শব্দটোৰ পৰাই এইকেইটা হৈছে। তাৰপিছত আছে এতিয়া তোমালোকৰ 8 নম্বৰৰ খ। 8 নম্বৰৰ খত কি কৈছে? 8 নম্বৰৰ খত কৈছে, এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে তাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ'ল কি? কল।
ইয়াত তোমালোকে কল লিখি লোৱা এইখিনিয়ে উত্তৰ কিন্তু তাৰপিছত দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ'ব মল তাৰপিছত প্ৰথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ'ব কমল ঠিক আছে এতিয়া হল 9 নম্বৰ প্ৰশ্নত কৈছে প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও আহা ইয়াত কি কৈছে যে প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও আহা প্ৰথমতে দিয়া আছে ৰয়নি ৰাতি দ্বিতীয়তে দিয়া আছে ভ্ৰমৰা এইটো হল কি তোমালোকৰ কি কৈছে যে আধুনিক অসমীয়া লিখিব লাগে প্ৰাচীন অসমীয়াবোৰৰ এই ৰয়নিটো হৈছে কি প্ৰাচীন অসমীয়া অৰ্থাৎ পুৰণি অসমীয়া ভাষা আৰু ৰাতিটো হৈছে কি আমাৰ আধুনিক অসমীয়া ভাষা আমি বৰ্তমান সময়ত ৰাতি কওঁ আমি কিন্তু ৰয়নি নকওঁ ঠিক আছে এই ভ্ৰমৰ নকওঁ আমি কি কওঁ ভ্ৰমৰা বুলি কওঁ সো এইবোৰ হৈছে প্ৰাচীন অসমীয়া ভাষাৰ শব্দ এইবোৰৰ পৰা আমি কি কৰিব লাগে আধুনিক লিখিব লাগে সো ৰয়নিৰ পৰা কি লিখিবা ৰাতি লিখি লোৱা ভ্ৰমৰা লিখি লোৱা তাৰপিছত আৰু দিয়া আছে ডাকে মাতে লিখি লোৱা ফেৰিয়া মানে ফালি লিখি লোৱা গেল মানে গল লিখি লোৱা তিমিৰ মানে অন্ধকাৰ লিখি লোৱা ঠিক আছে এতিয়া আছে 10 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা 10 নম্বৰত চাবা তোমালোকে এনেকৈ এটা শব্দ লিখা আছে ঠিক আছে আৰু তিনিটা এনেকৈ খালি ঠাই দিয়া আছে তিনিটা খালি ঠাই দিয়া আছে তোমালোকে ভালকে চোৱা তিনিটা খালি ঠাই তিনিটা বস্তু লিখি ল'ব লাগিব যেনেকৈ চাঁদ এই চাঁদ শব্দটোৰ সমাৰ্থক শব্দ লিখিব লাগে অৰ্থাৎ একে অৰ্থ থকা বেলেগ শব্দ লিখিব লাগিব কিন্তু অৰ্থটো একে হ'ব কি হ'ব চানৰ তিনিটা সমাৰ্থক হ'ব চন্দ্ৰ জন শশধৰ ৰবি হলে কি হ'ব সূৰ্য বেলিকণ আৰু ভানু কিৰণ হলে কি হ'ব পোহৰ জ্যোতি ৰশ্মি পতি হলে কি হ'ব স্বামী গৰাকী অধিপতি তাৰপিছত 11 নম্বৰত দিয়া আছে তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা উত্তৰ হ'ব বৰণ মানে এই বৰণ শব্দ মানে কেইটামান শব্দ ইয়াত দিয়া আছে চাবা এই কেইটা শব্দত মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে কাৰণ কেইটা লিখিব লাগে যেনেকৈ বৰণত কিয় মূৰ্ধন্য ব্যৱহাৰ হ'ল ইয়াৰ কাৰণটো হ'ল যে ৰৰ পাছত দন্তন্য থাকিলে সি মূৰ্ধন্য হয় এইটো হ'ল এটা নিয়ম সেই কাৰণে ইয়াত মূৰ্ধন্য হৈছে তাৰপিছত আছে কিৰণত কিয় মূৰ্ধন্য ব্যৱহাৰ হৈছে সেম একে নিয়ম হ'ব কাৰণ ৰৰ পাছত দন্তন্যটো কি হয় সদায়ে মূৰ্ধন্য হয় তাৰপিছত কি আছে গুণ আছে যে গ আৰু উ কাৰৰ পাছত থকা বাবে ইয়াত স্বাভাৱিকতে নত্যবিধি প্ৰয়োগ হৈছে ৰি ৰ আৰু মূৰ্ধন্য ষৰ ব্যৱহাৰিক নিয়ম অনুসৰি ঠিক আছে বেনু এই বেনুত মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয় বেনুত শব্দৰ প্ৰকৃতি অনুসৰিয়েই মূৰ্ধন্য ব্যৱহাৰ হৈছে এতিয়া আছে তোমালোকৰ 12 নম্বৰত কি কৈছে যে তেজৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা অনুপ্ৰাস অলংকাৰ কোনবোৰ যেনেকৈ বৰণ তাৰপিছত এইবোৰ লিখি লোৱা তোমালোকে যেনেকৈ কিৰণ উৰাই গায় নাম বলৰাম পাল আৰু গোপাল তাৰপিছত দিয়া আছে তোমালোকৰ 13 নম্বৰৰ খ দলত ভাগ হৈ তলৰ পদ্য কেইফাকিৰ খালী ঠাই থকা শাৰীকেইটা মিলাই লিখা তোমালোকে 13 নম্বৰৰ খত যাবা যাই দেখিবা 1 নম্বৰত দিয়া আছে পদ্য ফাঁকি কি আছে আধা লিখা আছে আৰু আধা লিখা নাই এনেকৈ খালী থৈ দিছে এই খালীবিলাক কি কৰিলে তোমালোকে নিজে পূৰ কৰিব লাগে মই তোমালোকক উত্তৰ কৰি দিছোঁ ডাইৰেক্ট উত্তৰ কৰি দিছোঁ যেনেকৈ প্ৰথমটোত কি হ'ব শৰৎকালত ফুলিল কহুৱা সৰিল শেৱালি ফুল আৰু খালী ঠাইত কি লিখিবা খালী ঠাইত এইখিনি লিখি ল'বা যে নৈৰ পাৰত কহুৱা ফুলিছে মন হ'ল বকুল দ্বিতীয় নম্বৰত আছে লাহে লাহে উঠি অহা বেলিটি লৈ চাই বিলৰ পদুমে মাৰ মিচিকিয়া হাঁহি প্ৰকৃতিৰ বুকুত বিৰিঙিছে আজি সোণালী ৰহনৰ ৰাশি তাৰপিছত কি দিছে 3 নম্বৰত বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি মেলিল পাখি আকাশত উৰি নানাৰঙী পখিলা ফুলে ফুলে উৰে সুগন্ধি বিলাই ফুৰি এইখিনিতে তোমালোকৰ এই পাঠৰ অন্তৰ্গত যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছিলে গোটেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা সো সকলোৱে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ফলো কৰি দিবা আৰু ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো
এতিয়া জইন কৰি লোৱা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে চ' ধন্যবাদ সকলোকে